ধন্যবাদ। মানৱ জাতিটো একেই, কিন্তু ধৰ্ম বেলেগ বেলেগ আৰু টাইটেল বেলেগ বেলেগ। একদিন এজন মানুহে চাইকেল চলাই চলাই গৰমত এঘৰ ধনী মানুহৰ ঘৰত সোমাল। কোনোবা আছে নেকি? ওলাই আহিল, মাত দিয়াৰ লগে লগে মাইকী এজনীয়ে ক'লে, পানী এগিলাচ দিবচোন, মোৰ বিৰাট গৰমত পানীৰ পিয়াহ লাগিছিল, পানী খাওঁ। এনেকৈ যাওঁতে মাইকীজনী তাৰমানে পানীগিলাচ আনোতে আধা ঘণ্টা লগালে। কিয় লগালে জানেনে? এইটো প্ৰশ্নটো উত্তৰটো ময়ে ভাঙি দিওঁ। আধা ঘণ্টা কিয় লগালা? মানে তাই দুখীয়া মানুহ পানীগিলাচ দিয়াৰ কাৰণে গিলাচ বিচাৰি ফুৰিছে। দুখীয়া মানুহক দিয়া গিলাচটো বেলেগ, ক'ৰবাত অলপ পুৰণা গিলাচ চাই পেলাই বিচাৰি আছে। আধা ঘণ্টাৰ পিছত পানীটো লৈ আহিল, পানীটো গিলাচটো খালে, মানুহজনে বিৰাট পিয়াহত পানীগিলাচ খালে। তাৰে নেক্সট আৰু যাই আছে চাইকেল চলাই চলাই, আৰু পানীৰ পিয়াহ লাগোঁতে এঘৰ দুখীয়া মানুহৰ ঘৰত সোমালে। তেতিয়া দুখীয়া মানুহৰ ঘৰত যেতিয়া ক'লে, মা পানী এগিলাচ দিবাচোন, তেতিয়া দুখীয়া মানুহ ঘৰৰ তিৰোতাতে কৈছে, খুৰা আপুনি পানী খাব নালাগে, ৰ'ব মই চৰপাত বনাই দিওঁ, এগিলাচ নেমু টেঙাৰ চৰপাত বনাই দিওঁ, তেতিয়া আপুনি বহুত সময় টাইমটো বেছি টাইম পানী খাব নালাগে, অলপ পিয়াহটো কমি যাব। চৰপাতকে মাইকীজনী এগিলাচ দুখীয়া মানুহ, বিৰাট দৰিদ্ৰ ৰেখাৰ মানুহ, তিৰোতাজনী মানুহজনক চৰপাত, নেমু টেঙাৰ চৰপাত বনাই দিলে। কিন্তু ধনীয়া দুখীয়াৰ পাৰ্থক্যটো আপোনালোকে চাওক, দুখীয়াৰ মনটো, অন্তৰটো কেনেকুৱা, ধনী মানুহৰ তিৰোতাটোৰ অন্তৰ কেনেকুৱা। আপোনালোকে তাতেই মানে বুজি লওক যে ধনী দুখীয়াৰ পাৰ্থক্য কেনেকুৱা। আপোনালোকে বিবেচনাটো কৰিব। সেই ব্যক্তিটো ময়ে আছিলোঁ। ধন্যবাদ।